প্ৰথমে এই ভিডিঅ'টো চাওক, তাৰে পিছত মই কিছুমান কথা কৈ আছো। অ' মামা কিনো তোমাৰ লীলা? গোটেই অসমৰ চাৰিওফালে তোমাৰে নাম জানা। ডেকাৰ পৰা বুঢ়ালৈকে এতিয়া সকলোৰে মুখত মামা আহিছে চাই আহোঁগৈ বোলা। অ' মামা চিন্তাৰ নাই, কাৰণ এইবাৰ ২৬ৰ নিৰ্বাচনতো তোমাৰে হ'ব জয়। আৰু এটা আমাৰ বাবুদাই গান গাইছে, সেইটো শুনি লওক। কংগ্ৰেছক দিলো বুকুতে ঠাই, AGP BJP টাটা বাই বাই। বিজেপিক বাই বাই দিব, AGP BJP গোটেই বাই বাই দিব এবাৰ। যি ভুল কৰিলো এবাৰ, নাই নালাগে বিজেপি চৰকাৰ। এই চৰকাৰ নহয় দুখীয়াৰ, দেশ দিলে বিক্ৰী কৰি হৈ চকীদাৰ। দাদাগিৰি কৰি আনিলে কা, অসমীয়াক দিলে বিদেশীৰে বুজা। শিক্ষিত নিবনুৱাৰ কি যে যন্ত্ৰণা, জনতাই পালে আজি মাথো লাঞ্চন। এতিয়া কথা হ'ল যে বিজেপিক ভাল পোৱা মানুহ আছে আৰু কংগ্ৰেছক ভাল পোৱা মানুহ আছে। যোনে যিটো দলক ভাল পায় সেইটো তেখেতৰ নিজৰ অধিকাৰ, তাত আমাৰ ক'বলৈ একো অধিকাৰ নাই। কিন্তু কথা এইটো হ'ল যে ৰাজনীতিৰ দলসমূহ কোনো ধোঁৱা তুলসীৰ পাত নহয়, সকলোৱে নিজৰ স্বাৰ্থতে কাম কৰে। ইলেকশ্যন কাষ চাপিছে যিহেতু এই দুয়োটা দলৰ মানুহ আপোনাৰ মোৰ ওচৰলৈ মগনীয়া ৰূপে আহিব আৰু তাৰে পিছতে বিভিন্ন ধৰণৰ ভাষ্য দিব, যি ধৰণে আপোনাক ক'ব যে পানী দিম, চাকৰি দিম, ৰাস্তা ঘাট দিম, ঘৰ দুৱাৰ দিম। আৰু পিছত যেতিয়া ইলেকশ্যনটো পাৰ হ'ব, ইলেকশ্যনত এই দুইটা দলৰ কোনোবা এটা দল যদি জয়ী হৈ যায়, তাৰ পিছত আপোনাক আৰু মোক এটা কুকুৰৰ সমান যোগ্য বুলিও নাভাবিব। মানে কথাটো এনেকুৱা যে প্ৰথমে আপোনাক গছডালত উঠাই দিব আৰু গছডালত যেতিয়া আপুনি শীৰ্ষস্থান ওপৰত পাব, তাৰপিছত তলৰ পৰা গুৰিত খাপ মাৰি দিব। মনত ৰাখিব, তেখেতসকলৰ মেইন স্বাৰ্থ হ'ল যে আপোনাৰ আৰু মোৰ সোণতকৈ হীৰাতকৈ মূল্যৱান এই ভোটটো। কংগ্ৰেছে ৭০ বছৰত কি কৰিলে সেয়াও আমি দেখিলো, আৰু বিজেপিয়ে ১০-১৫ বছৰত কি কৰিলে সেয়াও আমি দেখিলো। গতিকে বজাৰত টেঙা আম এবাৰে বিক্ৰী হয়, বাৰে বিক্ৰী নহয়। গতিকে এইবাৰ ভোট দিয়াৰ আগত ১০০বাৰ চিন্তা কৰিব, যাতে আমাৰ সোণৰ আৰু হীৰাতকৈ মূল্যৱান এই ভোটটো যদি কোনোবা এখন চৰকাৰক দিওঁ, পিছত যাতে আমি পস্তাব লগা নহয়। একদম চিধা কথা এটা কওঁ, ইলেকশ্যনৰ আগত যিখন চৰকাৰে জুবিনদাৰ ন্যায় দিব, আমি সেইখন চৰকাৰকে আমাৰ বহুমূলীয় ভোটটো দিম। জয় জুবিনদাৰ।